নমস্কাৰ বন্ধু বান্ধৱীসকল, দেৱদামোদৰ জাতীয় বিদ্যালয় মালৈবাৰীৰ প্ৰতিষ্ঠা দিৱসৰ কিছু অংশ মোবাইলত তুলি লৈ আহিছিলোঁ। তাকে আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আশা কৰোঁ সকলোৱে চাব, মন্তব্য আগবঢ়াব, তেতিয়াহে মোৰ চেনেলটো আগবাঢ়ি যাব। ধন্যবাদ। এইটো প্ৰথম বছৰ, কিন্তু পূব মালৈবাৰী জাতীয় বিদ্যালয়ৰ এইটো ১বিংশ সংখ্যক বছৰ প্ৰতিষ্ঠা দিৱস। আমি ইয়ালৈ অহা ৯ মাহ হৈছে। গুৰুজনৰ নামত ইয়াৰ সমস্ত ৰাইজে এইখন উৎসৰ্গ কৰি দেৱদামোদৰ जगतक परम गुरु श्रीमंत शंकरदेवक लागि ताहार परम शिष्य माधव पुरुषे गुरुर समस्त शरीरक बखानी एक वंदना सहित प्रकाश कर, जाक समस्त लोक हबे जानी ओही वंदनार माजे गुरुर समस्त गुणानुकीर्तन कर। हे लोक हब ओही परम गुरु को स्मरी हेही वंदना करहूँ, ताक देख श्रीमंत शंकर हरि भक्तरा जाना जेन कल्प तोरु तहंत बिनाई नाई 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 हमारा परम সফালে আহি উপস্থিত হতে মোক জনাইছে যে কিছুমান ইয়াতে অসুবিধা আছে। যেহেতু আপোনালোকে জানে যে অসম চৰকাৰে চৰকাৰৰ প্ৰশাসনক ৰাইজৰ আৰু কাষ চপাই লৈ যোৱাৰ উদ্দেশ্যে এই সমজিলাসমূহ গঠন কৰিছে। এই সমজিলাসমূহৰ জৰিয়তে যাতে ৰাইজে ইয়াৰ পৰা বাদ কৰিবাই গুৱাহাটীৰ উপায়ুক্ত কাৰ্যালয়লৈ নোযোৱাকৈ তেওঁলোকৰ যিখিনি জৰুৰী কাম থাকে, দৈনন্দিন যিবোৰ প্ৰয়োজন থাকে, সেই প্ৰয়োজনসমূহ যাতে ইয়াতেই সমাধান হয়, তাৰ বাবে সমজিলা আয়ুক্তৰ কাৰ্যালয়সমূহ সৃষ্টি কৰিছে। আৰু যেতিয়াৰ পৰা আমাৰ কাৰ্যালয়বিলাক ইয়াতে আৰম্ভ হৈছে, আমি ইয়াতে অহাৰ পিছত আমি ইয়াতে খেলা ধূলাৰ কাৰণে যিটো আমাৰ অসমৰ ইতিহাসৰ এটা সৰ্ববৃহৎ খেলৰ প্ৰতিযোগিতা হয়, খেল মহাৰণ আমি অনুষ্ঠিত কৰিলোঁ। কিছুদিনৰ আগতে আমি ইয়াতে ডিমৰীয়াৰ পৰা আমি যিসকল চৰকাৰে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিছে, সেই হিতাধিকাৰীসকলক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ'ল। এতিয়া অৰুণোদয় আঁচনিৰ জৰিয়তে সেই হিতাধিকাৰীসকলৰ নিৰ্বাচন চলি আছে। আজিকালি
মিছন বসুন্ধৰাৰ জৰিয়তে মানুহৰ যিবিলাক মাটি বাৰী সম্পৰ্কীয় সমস্যা আছিলে সেইবিলাকো অনলাইন আবেদনৰ পিছত আমি ডিমৰীয়াতে নিষ্পত্তি কৰাৰ ব্যৱস্থা চৰকাৰে কৰিছে। গতিকে চৰকাৰৰ ফালৰ পৰা এই সুবিধাসমূহ যাতে ৰাইজে ঘৰৰ ওচৰতে পায় তাৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লগা আছে সেইখিনি কৰিছে। লাহে লাহে এই কাৰ্যালয়টো যেতিয়া স্থায়ীভাৱে কাম কৰিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনালোকৰ বিভিন্ন সমস্যাসমূহ আমি সমাধান কৰিবলৈ সক্ষম হ'ম বুলি আমি ভাবিছোঁ। আৰু যিহেতু সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ ধাৰণাটোৱে এটা নতুন ধাৰণা আৰু আমি সকলো বিভিন্ন ঠাইৰ পৰা ইয়াতে চৰকাৰৰ নিৰ্দেশত কাম কৰিবলৈ আহিছোঁ। এই অঞ্চলটোৰ কি সমস্যা আছে বা এই অঞ্চলটোৰ কি সম্ভাৱনা আছে সেই কথাখিনি আমাতকৈ আপোনালোক বহু পৰিমাণে বেছি জ্ঞাত। গতিকে আমি আশা কৰিম যে আমি সকলোৱে মিলি ডিমৰীয়াক মালৈবাৰীক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোক সকলোৰে দিহা পৰামৰ্শ সহায় সহযোগিতা আমি যাতে সদায় পাই থাকোঁ সেইটো আমি আশা কৰিম। আৰু আপোনালোকৰ যিকোনো সমস্যা বা যিকোনো ধৰণৰ আপোনালোকৰ যিবোৰ অভাৱ অভিযোগ থাকে আমি আমাৰ ফালৰ পৰা যৎপৰোনাস্তি চেষ্টা কৰিম যাতে সেইখিনি আমি আমাৰ ইয়াতে সমাধান কৰিব পাৰোঁ। আজি এই অনুষ্ঠানটো মোক জনাইছে যে ইয়ালৈ এই অঞ্চলত গঢ় লৈ উঠা প্ৰায় এবছৰমান হৈছে। তাৰ আগতে যিখন জাতীয় বিদ্যালয় আছিলে সেইখনক ইয়াতে কিছু উন্নীত কৰি পেলাই এই অনুষ্ঠানটো গঢ় দিছে। আহি মই সঁচাকৈ খুব ভাল লাগিছে যে ইমান সুন্দৰ এটা পৰিৱেশ, যি ধৰণে ইয়াতে লাইব্ৰেৰী বনাইছে, বিদ্যালয়ৰ ঘৰসমূহ যেনেকৈ বনাইছে, যিবোৰ সুবিধা প্ৰদান কৰিছে খুব সুন্দৰকৈ আৰম্ভ কৰিছে। আৰু ইয়াতে মই গম পালোঁ যে আমাৰ বিদ্যালয়ৰ নিয়মীয়া শিক্ষাৰ বাহিৰেও ইয়াতে ঢোল খোল নৃত্য গীত সকলো ধৰণৰ শিক্ষাৰ ব্যৱস্থা ইয়াতে কৰিছে। আজিৰ তাৰিখত আমাৰ এনেধৰণৰ শিক্ষা ব্যৱস্থাৰ যথেষ্ট প্ৰয়োজন আছে আৰু মই আশা কৰিম যে অনুষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি হওক আৰু আমাৰ এই অঞ্চলটোৰ আগবঢ়াই লৈ যোৱাত এই অনুষ্ঠানটোৱে এটা অগ্ৰণী ভূমিকা ল'ব বুলি আশা কৰিছোঁ।